হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ ধুবুৰী জিলাৰ দক্ষিণ শালমৰা বিধানসভা সমষ্টিৰ শান্তিপুৰৰ পৰা যি ফকীৰগঞ্জলৈ যোৱাৰ পথ চলি আছে। এই পথলৈ আচলতে ক'ব লাগিব এটা কথা যে এই পথৰ বাৰিষাৰ সময়ত এই পথখন ভাঙি চিঙি গৈছিল আৰু বিপদ সংকুলেৰে যাতায়াত কৰি আছে স্থানীয় ৰাইজে, কিন্তু দেখা গৈছে কোনো ধৰণৰ পথখন মেৰামতি কৰা নাই। গতিকে মোৰ সৈতে ইয়াতে স্থানীয় ৰাইজ আছে, তেওঁলোকৰ পৰা জানিম আচলতে কি ক'ব দাদা। আচলতে বহুত দিনৰ পৰা দেখা গৈছে যে এইখন পথৰে বহু কষ্টৰ মাজেৰে যাতায়াত কৰিব লগা হৈছে, কি ক'ব? আচলতে ক'বলৈ হ'লে আমাৰ এই ফকীৰগঞ্জ যি বৃহত্তৰ অঞ্চল আছে, এইখিনি অঞ্চলত ব্ৰহ্মপুত্ৰ বাৰণীয়া পানীয়ে যোৱা কেইমাহ আগত বহুত ৰাস্তা কিন্তু ক্ষয়ক্ষতি হৈছে। তো ইতিমধ্যে আপোনালোকে যিখন ৰাস্তাত থিয় হৈ আছে আপোনালোকে, এইখন ৰাস্তা হ'ল ফকীৰগঞ্জৰ শান্তিপুৰ ৰাস্তা। এই ৰাস্তাটো ইয়াত এটা কালভাৰ আছে, আপোনালোকে চাব পাৰে কালভাৰ আছিল। এই ব্ৰহ্মপুত্ৰ বাৰণী পানীয়ে এই কালভাৰখন উঠাই লৈ যোৱাৰ ফলত এই যাতায়াত ব্যৱস্থা কিন্তু একেবাৰে বন্ধ হৈ পৰিছিল। তৎকালীনভাৱে ডিপাৰ্টমেণ্টেৰ ফালৰ পৰা যিটো বাঁহৰ সাঁকো যিটো দিছে, 2-3 মাহ হ'ল দিছে, এই বাঁহৰ সাঁকোটো কিন্তু এতিয়া একদম জৰাজীৰ্ণ অৱস্থা। এই বাঁহৰ সাঁকত সদায় 5ৰ পৰা 6খন বাঘ সদায় এক্সিডেণ্ট হয় ইয়াত। তো আচলতে আমাৰ চৰকাৰ বা স্থানীয় জনপ্ৰতিনিধিয়ে যিখিনি আমাৰ এই অঞ্চলখিনিৰ প্ৰতি যি ভেকু ভাৱনা কৰি থাকে, আসলে দুখ লগা কথা। তো আপোনালোকৰ মাধ্যমতে মই চৰকাৰক বা স্থানীয় জনপ্ৰতিনিধিক অনুৰোধ জনাওঁ যাতে আপোনালোকে এই ব্ৰিজখন শান্তিপুৰ আছে, আগত এটা আছে ধাপান ব্ৰিজ, এই ধাপান ব্ৰিজৰ কণ্ডিশ্যন বহুত বেয়া, এই শান্তিপুৰ বাঁহৰ সাঁকোটোও বহুত বেয়া। তো আপোনালোকৰ জৰিয়তে চৰকাৰক আৰু জনপ্ৰতিনিধিক অনুৰোধ জনাওঁ যে আপোনালোকে অতি সোনকালে এই বাঁহৰ সাঁকোটো ভাঙি দি ৰাস্তাটো মেৰামতি কৰি এই বৃহত্তৰ অঞ্চলৰ মানুহৰ, যিহেতু আপোনালোকে জানে ফকীৰগঞ্জ বজাৰৰ একমাত্ৰ পথ এইটো, একমাত্ৰ লোকনিৰ্গমনৰ পথ এইটো, এই পথটো জৰাজীৰ্ণ হৈ আছে 2-3 মাহৰ পৰা। তো আপোনালোকৰ মাজেদি মই অনুৰোধ জনাইছোঁ যে আপোনালোকে অতি সোনকালে এই ৰাস্তাটো অলপ মেৰামতি কৰি এই স্থানীয় ৰাইজক। মোৰ কেমেৰা পাৰ্চন সতীৰ্থৰ সহযোগত মই আচলতে দেখাম এই ৰাস্তা যিখন পথ আছিলে কেনেকুৱাকৈ পাৰাপাৰ হ'বলগীয়া হৈছে। আচলতে আপোনালোকে দেখিলে গম পাব আচলতে যি সময়ত দেখা গৈছে যে বিজেপি চৰকাৰে পৰিচ্ছন্ন কৰিব খুজিছে, এই সময়ত দেখা গৈছে যে বহুত বিপদ সংকুলেৰে এইখন পথৰে পাৰাপাৰ হ'বলগীয়া হৈছে। আচলতে ক'ব লাগিব এটা কথা যে এইখন পথৰে প্ৰত্যেক দিনে দুৰ্ঘটনাও সংঘটিত হয়, বাইকেৰে দুৰ্ঘটনা সংঘটিত হৈছে, কিন্তু ইয়াৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে এওঁলোকে কিন্তু কোনো ধৰণে এই পথচাৰীৰ কাৰণে গুৰুত্ব দিয়া নাই। গতিকে আমাৰ যি পথখন দেখিলে এই পথখন আচলতে ক'বলগীয়া এই পথৰে শান্তিপুৰৰ পৰা ফকীৰগঞ্জ যে আৰক্ষী চকী আছে, আৰক্ষী চকীত যাবলগীয়া হয়, পিছে হস্পিটেল আছে, হস্পিটেল যাব লগা বিভিন্ন কাম কাজ এইখন পথেৰে যাব লগা হয়। কিন্তু এইখন পথ মেৰামতিৰ কৰাৰ কাৰণে স্থানীয় ৰাইজে দাবী জনাইছেও যদি বিভাগীয় কৰ্তৃপক্ষে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰিছে।